নগাঁও চহৰৰ মৰিকলং চাৰিআলিৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। আজি বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। মৃত যুৱকজন নগাঁও জিলাৰে ঢিং সোণাৰী গাঁৱৰ ছেম হাজৰিকা বুলি জানিব পৰা গৈছে। লগৰীয়া বন্ধুৱে জনোৱা মতে যুৱকজন কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ অসুস্থ হৈ আছিল। স্থানীয় সূত্ৰই জনোৱা মতে এই যুৱকজন ড্ৰাগছ আসক্ত আছিল। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰোৱা লাইভ। আমাৰ লগৰে আছিলে, এক লগতে আছিলোঁ। আমাৰ এসপ্তাহ ধৰি কিবা বেমাৰ হৈ আছিলে। বেমাৰ মোৰো মই ডক্টৰ দেখাইছোঁ, তাক বহুত চেষ্টা কৰিছোঁ ঘৰত লৈ যাবৰ কাৰণে, তাক চিভিলত লৈ যাবৰ কাৰণে সি নাযায়। এতিয়া আমি কি কৰিম? এতিয়া মানুহটো পেলাই দিব নোৱাৰোঁ। এতিয়া যেনে তেনে দাঙি কিনি আনি ছাইডত থৈছোঁ। অলপ আগত আহি শুনো ৰাতিপুৱা মৰি গ'ল। ল'ৰাটোৰ নামটো কি আছিলে? ল'ৰাটোৰ নাম আছিলে আপোনাৰ ছেম হাজৰিকা। ঘৰটো হ'ল আপোনাৰ ঢিং সোণাৰী গাঁও।